পাই যথেষ্ট উৎসাহ অনুভৱ কৰিছোঁ আৰু মই আশা কৰিছোঁ অসমীয়া সাহিত্যৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি এই উৎসাহ আৰু উদ্দীপনা ভৱিষ্যতলৈও অটুট থাকিব। মই সেইটো বিষয়ে অলপ নৰম ভাষাত হ'লেও কৈছোঁ মই যে সাহিত্য সভাই এই বিষয়ত অধিক সজাগ হ'ব লাগিব আৰু এই অন্যায়ৰ বিৰুদ্ধে সাহিত্য সভাই মাত মাতিব লাগিব। নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিলে নহ'ব। এইটো এটা অন্যায় সিদ্ধান্ত, ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যৰ বিপদ ঘটাব পাৰে। গতিকে এনে অন্যায়ৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ নিচিনা এটা জাতীয় অনুষ্ঠানে মাত মাতিব লাগিব। অসমৰ কা যদি বলৱৎ হয় তেতিয়াহ'লে অসমৰ ভৱিষ্যত অলপমান সন্দেহপূৰ্ণ হ'ব। কাৰণ সিদিনাটো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 5 লাখ মানুহে নাগৰিকত্বৰ কাৰণে আবেদন জনাব, যে 5 লাখ মানুহ যদি ইয়াত সোমায় তেতিয়াহ'লে অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'ব আৰু সংখ্যালঘুত পৰিণত হ'লে অসমীয়া ভাষা সাহিত্যলৈ সংকট নামি আহিব, সেই বিষয়ে কোনো সন্দেহ নাই। সেইটো সংকট যে নামি আহিব এই বিষয়ে কোনো সন্দেহ নাই। গতিকে এই বিষয়ত সাহিত্য সভাই সজাগতা অৱলম্বন কৰিব লাগিব আৰু চৰকাৰক সাৱধান বাণী শুনাব লাগিব। মই সেইকাৰণে ক'লোঁ এতিয়ালৈকে সাহিত্য সভাই প্ৰায় নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে। কি কাৰণে নীৰৱতা অৱলম্বন কৰিছে মই অকণমান আভাস এটা দিছোঁ, সেই কাৰণটো আমি বুজা নাই। কিন্তু এইটো সাহিত্য সভাৰ প্ৰধান দায়িত্ব আছিল। ইয়াত প্ৰধান ভূমিকা ল'ব লাগিছিল অসম সাহিত্য সভাই।